হেনানি 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 বিপ্লবী হেনানি মৃত্যুঞ্জয়ী হেনানি অসমীয়াৰ স্বাধীনতাৰ হেনানি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ হেনানি 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 হেনানি। সিদিনা আছিল 1979 চনৰ 7 এপ্ৰিল। স্থলগিৰি অসমবাসীৰ জাতীয় জীৱনৰ এক ঐতিহাসিক চিৰস্মৰণীয় দিন। পদদলিত অৱহেলিত অসমীয়াই পৰাধীনতাৰ শিকলি চিঙাৰ সংকল্প লোৱাৰ দিন। সেয়েহে এক পবিত্ৰ শুভক্ষণত জন্ম লভিলে সংযুক্ত মুক্তি বাহিনী অসম, এক বিপ্লৱী সংগঠনৰ। আৰম্ভ হ'ল সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱ। জন্মভূমিৰ চৌদিশে গুঞ্জৰিত হ'ল স্বাধীনতাৰ জয়গান। পৰাধীনতাৰ গ্লানিৰ পৰা দেশ মাতৃক মুক্ত কৰাৰ লক্ষ্যৰে তথা বুৰঞ্জীগত অধিকাৰ প্ৰতিষ্ঠাৰ মহানতাৰে দেশ বুলিলে নেলাগে আদেশ মন্ত্ৰেৰে উদ্বুদ্ধ হৈ নিবেদিত প্ৰাণেৰে সহস্ত প্ৰতিৰোধী যুঁজত জঁপিয়াই পৰিল অকুতুভয় সাহসী দুৰ্জেয় মুক্তি সেনানীসকল। শোষণ শাসন লুণ্ঠন ৰাজ বন্ধ হোৱাৰ স্বাৰ্থত শত্ৰু শিবিৰ কম্পমান হৈ পৰিল। শত্ৰুৰ প্ৰতিৰোধ ভেদি দুৰ্গম পথ নেওচি লক্ষ্যত আঘাত হানি ৰাখিছা তোমাৰ কীৰ্তি। তুমি এইটো প্ৰকৃত বিপ্লৱী জনতাৰ অগ্ৰদূত হেনানি। জনালো তোমাক আদৰণি, এয়াই যে ৰণাংগনৰ কাহিনী। আগবাঢ়ি আগবাঢ়ি সাহসী ভয়হীন মুক্তি সেনানী নহৰুজৰ দিশে ধাৱমান স্বাধীনতাৰ সেনানী 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 বিপ্লৱী সেনানী মৃত্যুঞ্জয়ী সেনানী অসমীয়াৰ স্বাধীনতাৰ সেনানী 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 সেনানী। আৰম্ভ হ'ল জাতীয় মুক্তি বিপ্লৱ নিশেষ কৰাৰ নিকৃষ্ট অভিসন্ধি। কাললৈ কুখ্যাতিৰ স্বাক্ষৰ বহন কৰি ঔপনিৱেশিক শত্ৰু ৰাষ্ট্ৰ ভাৰতে সূচনা কৰিলে বৰ্ণনাতীত ৰাষ্ট্ৰ সন্ত্ৰাসৰ কলা অধ্যায়। আৰম্ভ হ'ল মুক্তিকামী জনতাৰ ওপৰত অবিৰত সৰ্বাত্মক আক্ৰমণ। এফালে সামৰিক অভিযান, আনফালে মানসিক যুদ্ধ। বিভাজনৰ ৰাজনীতিয়ে চূড়ান্ত ৰূপ পালে। নিৰীহৰ তেজেৰে সিক্ত হৈ পৰিল স্বদেশ বিদেশৰ ভূমি। হত্যাৰ বলি হ'ল বহুজন। দখলদাৰী বাহিনীৰ হাতত ধৰ্ষিতা হ'ল বহু জীয়ৰী বোৱাৰী। মানৱতাই চকুলো টুকিলে। কাৰাৰুদ্ধ হ'ল বহুজন। আঁকোৱালি ল'লে অলেখজনে পংগুত্বৰ জীৱন। স্বাধীনতাৰ প্ৰত্যাশী অক্লান্ত সেনানী আন্ধাৰ বিনাশী আলোকৰ সন্ধানী। বুকুত ঐক্য বিপ্লৱ মুক্তিৰ মুখবাণী আৰু সততা দৃঢ়তা ত্যাগৰ মন্ত্ৰ অগ্নি। জননীৰ চৰণ হেৰি নিপীড়িত ৰাখিক মানি
তহঁত মোৰ মৃতকৰ আদৰ্শ সুঁৱৰি সেনানী 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 বিপ্লৱী সেনানী মৃত্যুঞ্জয়ী সেনানী অসমীয়াৰ স্বাধীনতাৰ সেনানী 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 কিন্তু জাতীয় মুক্তি বিপ্লৱৰ যি গতিধাৰা কি স্তব্ধ নহল সন্মুখত আহি পৰা হেজাৰ বাধা প্ৰাচীৰ অতিক্ৰমী সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সবল নেতৃত্বত ইয়াৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ সক্ষম হ'ল আৰু ই সম্ভৱ হৈ উঠিল আমাৰ সংগঠনৰ নিষ্ঠা সততাৰে পৰিপূৰ্ণ বিপ্লৱী সেনানীসকলৰ অপৰিসীম কষ্ট ত্যাগৰ ফলশ্ৰুতিত লগতে সংগঠনটোৰ শক্তি আৰু প্ৰতিভূৰ আকৰ স্থলগিৰি জনগণৰ অকুণ্ঠ সহায় সহযোগিতাত এই কথা অনস্বীকাৰ্য যে জনগণৰ সহায় সহযোগিতা অবিহনে জাতীয় মুক্তি বিপ্লৱ এখোজো আগবঢ়া সম্ভৱ নহয় সেয়েহে এই আপাহতে আমি অসমৰ সমূহ স্থলগিৰি ৰাইজলৈ অকৃত্ৰিম শ্ৰদ্ধা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আমাৰ প্ৰত্যয় ভৰা গভীৰ বিশ্বাস সকলো স্তৰৰ স্থলগিৰি ৰাইজৰ সহায় সহযোগিতাই অসমৰ প্ৰতিৰোধী শক্তিক আগন্তুক দিনৰ প্ৰতিটো পল অনুপল অনিৰ্বাণ কৰি তুলিব এটা জাতিৰ মুক্তিৰ চেতনা স্পৃহাক জানো কোনোবাই ৰুধিব পাৰিব বিশ্বত এনে জানো শক্তি আছে যি ঐক্যবদ্ধ জনতাৰ প্ৰতিবাদী কণ্ঠক ৰুধিব পাৰে এটা জাতিৰ ঐতিহাসিক ন্যায্যতা সত্যতাক নস্যাৎ কৰিব পাৰে সোণোৱালী বুৰঞ্জীৰে গৌৰৱোজ্জ্বল এটা জাতিৰ স্বকীয়তা জাতীয় চেতনা তথা দেশপ্ৰেমক ভৰিৰে গছকি মোহাৰি পেলাব পাৰে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি শৰাইঘাটৰ ৰণত চিঞৰি উঠা মহাবীৰ লাচিতৰ দেশৰ তেজাল যুৱক যুৱতীয়ে দখলীকৃত শত্ৰুৰ ওচৰত কেতিয়াও হিৰণত নকৰে তথাকথিত ভাৰত ৰাষ্ট্ৰৰ সংবিধানৰ ভয় ভাবুকি তথা বোমা মিছাইলৰ আক্ৰমণে দেশপ্ৰেমৰ নিৰ্মল আৰু পবিত্ৰ চেতনা বিহ্বল নিবেদিত প্ৰাণক নিশেষ কৰিব নোৱাৰে লক্ষ্যদতল বিচল স্থিত প্ৰজ্ঞ সেনানী স্বজাতিৰ বুৰঞ্জীৰে উদ্ভাসিত অজেয় সেনানী হৃদয় কাননত অবিৰাম জননীৰ মুক্তি ধ্বনি গুচাবৰ পনাইৰ পৰাধীনতাৰ গ্লানি অগণি অগণি চৌদিশে জ্বলে বিপ্লৱৰ অগণি জয়াই অসম বুলেৰে কপাই ধৰণি সেনানী 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 বিপ্লৱী সেনানী মৃত্যুঞ্জয়ী সেনানী অসমীয়াৰ স্বাধীনতাৰ সেনানী সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সেনানী 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 আশা কৰিছো অসম ভূমিৰ স্থলগিৰি ৰাইজৰ ঐক্যৰ দোলেৰে
সমন্বিত শক্তিৰে প্ৰজ্বলিত হৈ উঠিব সহস্ৰ প্ৰতিৰোধী যুঁজৰ অনিৰ্বাণ মুক্তিৰ শিখা। জয় আই অসম।